নমস্কাৰ এমুটো লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ এজন হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবৰ বাবে বা হৰুৱাবৰ বাবে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী সোনিয়া গান্ধী সকলো আহিব লাগিব আৰু তেতিয়াও হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰে বা পৰাজয় কৰিব নোৱাৰে বা হৰুৱাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত যেহেতু কংগ্ৰেছে ভাৰতজোৰো ন্যায় যাত্ৰা চলালে আৰু অসমত যে ফ্লপ হল বা বিফল হল কংগ্ৰেছৰ ভাৰতজোৰো ন্যায় যাত্ৰা সেই সন্দৰ্ভত মন্তব্য কৰি আগন্তুক 24 লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 24ত নৰেন্দ্ৰ মোদীক ভোট দিবৰ বাবে এটা দেশৰ জনতা অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে নৰেন্দ্ৰ মোদীক ভোট দিবৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই আছে বা ৰৈ আছে বুলি মন্তব্য কৰিছে অসমত 11ৰ পৰা 12খন আসন বিজেপিৰ হাতত আছে এজন হিমন্তক পৰাস্ত কৰিবৰ বাবে ৰাহুল প্ৰিয়ংকা সোনিয়া গান্ধীকো লাগিব কংগ্ৰেছে হাত দাঙি দিলে যে ৰাহুল গান্ধীৰ দ্বাৰা নোৱাৰিলো 24 লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীক ভোট দিবৰ বাবে এতিয়া সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মন্তব্য কৰিছে আৰু অসমত যেহেতু 14খনকৈ লোকসভা আসন আছে আৰু সেই 14খন লোকসভা আসনৰ ভিতৰত 11ৰ পৰা 12খন আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আগন্তুক 24 লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কংগ্ৰেছৰ ভাৰতজোৰো ন্যায় যাত্ৰা অসমত চলিল যি বিফল হল ফ্লপ হল সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে ৰাহুল গান্ধীক আনিলে অসমলৈ বিফল হল বাবে এতিয়া ৰাহুল গান্ধীৰ ঠাইত পুনৰ প্ৰিয়ংকা গান্ধীক আনিব বুলি উল্লেখ কৰিছে আৰু এজন হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবৰ বাবে বা নিৰ্বাচনত হৰুৱাবৰ বাবে ৰাহুল গান্ধী নালাগে প্ৰিয়ংকা গান্ধী সোনিয়া গান্ধীৰ পুত্ৰও যদি আহিব পাৰে এই মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সমান্তৰালভাৱে আগন্তুক 24 লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যে দেশৰ জনতাই এতিয়া ভোট দিবৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বা অপেক্ষা কৰি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য আছে মন্তব্য শুনাম লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি লৈ কথা বতৰা পাতিলো আৰু সকলো যথেষ্ট উৎসাহী সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে যোৱা ৰাতি কন্যকা বহুমুখী কৃষি পামত থকাৰো সৌভাগ্য হ'ল 2016 চনৰ পৰা এই পামখনৰ লগত আমি জড়িত হৈ আছো পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি পামখন আত্মনিৰ্ভৰশীল অসমৰ এক প্ৰাণবন্ত উদাহৰণ হৈ পৰিছে আগলৈ ফাৰ্মখন আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছো আনুষ্ঠানিক উদ্বোধন কোনোবা এটা দিনা হ'ব কিন্তু ৰাইজক আমি আনুষ্ঠানিক উদ্বোধনৰ কাৰণে ৰখোৱা নাই আমি তাক ব্যৱহাৰ কৰি থাকিবৰ কাৰণে সুবিধা কৰি দিছো বিজেপি যোগদানৰ প্ৰস্তুতি চলাইছে কিন্তু এটা প্ৰশ্ন কৰিছে যে কা আন্দোলনটো আপোনাৰ লগত মিটিয়ালি কৰিছিল তেওঁলোকে কা আন্দোলন স্থাপিত কৰি এটা বিজেপিত যোগদান কৰিছে সেইটো কোনে বা অভিযোগ দিছে কোন মহাপুৰুষে সংবাদ ছচিয়েল মিডিয়াত চলি আছে ছচিয়েল মিডিয়াত কোনবা মহাপুৰুষে লিখিছে এতিয়া মই কেনেকে জানিম নাজানাকৈ একো উত্তৰ দিব নোৱাৰো নিৰ্বাচন সমাগত কংগ্ৰেছৰ ইতিমধ্যে তালিকা প্ৰস্তুত বিজেপি 11.5টা চিট আমাৰ হাতত আছে তাক 12লৈকে কেনেকে কৰিব পাৰো সেইটোৱে প্ৰচেষ্টা বাকি কংগ্ৰেছে যাৰ তালিকা যেনেকে দি থাকক তাত আমাৰ বৰ বেছি লক্ষ্য নাই ৰাহুল গান্ধীৰ পিছত বোলে এবাৰ সোনিয়া গান্ধী আৰু আপোনাক বোলে 26লৈকে ৰক্ষা নিদিম বুলি এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবৰ কাৰণে ৰাহুল গান্ধীকো লাগিব প্ৰিয়ংকা গান্ধীকো লাগিব সোনিয়া গান্ধীকো লাগিব মই ভাবো তেলে প্ৰিয়ংকা গান্ধী ল'ৰাটোকো লৈ আহক সেইটোনো কিয় বাধা বন্ধ কৰি থব লাগে এইটোকো লৈ আহক আমি চবে চাওঁ চোৱাততো একো আপত্তি নাই ইতিমধ্যে তেওঁলোকে হাত দাঙি দিলে যে ৰাহুল গান্ধী দি নোৱাৰিলো এইবাৰ প্ৰিয়ংকাক আনিব তাৰপিছত সোনিয়াক আনিব প্ৰিয়ংকা ল'ৰাটোকো লৈ আহক ভাল লাগিব চাই পেলাই আমিও দেখা নাই এইবিলাক মানুহ কলেজৰ যিখন ফুড গ্ৰেডৰ থাৰ্ড গ্ৰেডৰ যথেষ্ট সংখ্যক ইতিমধ্যে দিয়া হৈছে বাকী আৰু যথেষ্ট কৰি আছে সদায় প্ৰচেষ্টা চলি আছে 35,000 নতুন পোষ্ট আণ্ডাৰ এডভাৰটাইজমেণ্ট আছে সব হৈ যাব লাহে লাহে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি লৈ কথা বতৰা পাতিলো আৰু
সকলো যথেষ্ট উৎসাহী সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে যোৱা ৰাতি কন্যকা বহুমুখী কৃষি পামত থকাৰো সৌভাগ্য হ'ল 2016 চনৰ পৰা এই পামখনৰ লগত আমি জড়িত হৈ আছো পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি পামখন আত্মনিৰ্ভৰশীল অসমৰ এক প্ৰাণবন্ত উদাহৰণ হৈ পৰিছে আগলৈ ফাৰ্মখন আৰু আগবাঢ়ি যাব বুলি মই আশা কৰিছো আনুষ্ঠানিক উদ্বোধন কোনোবা এটা দিনা হ'ব কিন্তু ৰাইজক আমি আনুষ্ঠানিক উদ্বোধনৰ কাৰণে ৰখোৱা নাই আমি তাক ব্যৱহাৰ কৰি থাকিবৰ কাৰণে সুবিধা কৰি দিছো জাতীয়তাবাদী নেতাই বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে কিন্তু এটা প্ৰশ্ন কৰিছে যে কা আন্দোলনটো আপোনাৰ লগত মিতিয়ালি কৰিছিল তেওঁলোকে কা আন্দোলন স্থাপিত কৰি এটা বিজেপিত যোগদান কৰিছে সেইটো কোনে বা অভিযোগ দিছে কোন মহাপুৰুষে সংগ্ৰাম ছ'চিয়েল মিডিয়াত চলি আছে ছ'চিয়েল মিডিয়াত কোনবা মহাপুৰুষে লিখিছে এতিয়া মই কেনেকে জানিম নাজানাকৈতো একো উত্তৰ দিব নোৱাৰো নিৰ্বাচন সমাগত কংগ্ৰেছৰ ইতিমধ্যে তালিকা প্ৰস্তুত বিজেপি 11.5টা চিট আমাৰ হাতত আছে তাক 12লৈকে কেনেকে কৰিব পাৰো সেইটোৱে প্ৰচেষ্টা বাকি কংগ্ৰেছে যাৰ তালিকা যেনেকে দি থাকক তাত আমাৰ বৰ বেছি লক্ষ্য নাই ৰাহুল গান্ধীৰ পিছত বোলে এইবাৰ সোনিয়া গান্ধী আৰু আপোনাক বোলে 26লৈকে ৰক্ষা নিদিম বুলি এজন হিমন্ত বিশ্ব শৰ্মাক হৰুৱাবৰ কাৰণে ৰাহুল গান্ধীকো লাগিব প্ৰিয়ংকা গান্ধীকো লাগিব সোনিয়া গান্ধীকো লাগিব মই ভাবো তেলে প্ৰিয়ংকা গান্ধী ল'ৰাটোকো লৈ আহক সেইটোনো কিয় বাধা বন্ধ কৰি থব লাগে এইটোকো লৈ আহক আমি চবে চাওঁ চোৱাতটো একো আপত্তি নাই ইতিমধ্যে তেওঁলোকে হাত দাঙি দিলে যে ৰাহুল গান্ধী দি নোৱাৰিলো এইবাৰ প্ৰিয়ংকাক আনিব তাৰপিছত সোনিয়াক আনিব প্ৰিয়ংকাৰ ল'ৰাটোকো লৈ আহক ভাল লাগিব চাই পেলাই আমিও দেখা নাই এইবিলাক মানুহ কলেজৰ যিখন ফৰ্থ গ্ৰেড থাৰ্ড গ্ৰেডৰ যথেষ্ট সংখ্যক ইতিমধ্যে দিয়া হৈছে বাকী আৰু যথেষ্ট কৰি আছে সদায় প্ৰচেষ্টা চলি আছে 35,000 নতুন পোষ্ট আণ্ডাৰ এডভাৰটাইজমেণ্ট